পোনপ্ৰথমে আপোনালোক সকলোকে আজি সংবাদলৈ মাতৰি জনাইছোঁ, সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি আপোনালোকে সকলো হয়তো অৱগত, যোৱা দুদিন আগতে কেন্দ্ৰীয় চৰকাৰে জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় আণ্ডাৰ চিভিল ছেক্টৰ তেওঁলোকে এপ্ৰুভ কৰিছে। এই বিষয়ে আমি আপোনালোকক কিছু কথা অৱগত কৰিবৰ কাৰণে আজি ইয়াত এই সংবাদখন পাতিছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ জাগিৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় SPC আণ্ডাৰত আছিলে। সেইখন 1984 চনতে স্থাপিত হৈছিলে। কিন্তু ইমান দিন চলাৰ পাছত যিহেতু এই পেপাৰ মিলটোৰ যিটো মানে ইনচলভেঞ্চি আণ্ডাৰত যেতিয়া দেউলীয়া ঘোষণা হ'ল, তেতিয়া স্কুলখনত কিছু সমস্যা আহিলে। সমস্যা লাহে লাহে আমি গম পালোঁ যে এই স্কুলখন লাহে লাহে গ্ৰেজুৱেলি বন্ধ কৰি দিব। এতিয়া আপোনালোকে সকলো অৱগত, এই স্কুলখন এতিয়া ক্লাছ 5লৈকে নাই, 6, 7, 8, 9, 10, 11, 12 চলি আছে। গতিকে এই স্কুলখন বন্ধ হোৱাৰ লগে লগে এই স্কুলখনৰ প্ৰায় 2017 চনতে যিখন স্কুল চলি আছিল বা পেপাৰ মিলৰ যিখন বিষয়া আছিলে, তেওঁলোকে কিছু গাৰ্জেনৰ লগ লাগি এখন কেন্দ্ৰীয় বিদ্যালয় চিভিল প্ৰতিষ্ঠা কৰিব কাৰণে কিছু আয়োজন কৰিছিলে। সেইখিনি সময়তে আয়োজন কৰি তেওঁলোকে প্ৰস্তুতিও আগবঢ়িছিলে। পেপাৰ মিলৰ পৰা এটা লেণ্ড এলটমেণ্ট তেওঁলোকে বিচাৰিছিলে। সেইখিনি সময়ত যিহেতু পেপাৰ মিলৰ গোটেই বস্তুটো আণ্ডাৰ NCLT এক্টৰ কোৰ্টত বিচাৰ চলি আছিলে, গতিকে লেণ্ডটো এলটমেণ্ট দিব পৰা নাছিলে। 2022 চনত এই মাটিটো তেওঁলোকে CSF কেম্পৰ পাছত কাষতে প্ৰায় 30 বিঘা মাটি নতুন কেন্দ্ৰীয় বিদ্যালয় আণ্ডাৰ চিভিল স্থাপন কৰিব তেওঁলোকে এলটমেণ্ট দিলে। দিয়াৰ পিছত যিহেতু ক'ভিড আহিলে, কিবা আহিলে, এই গোটেই বিষয়টো স্থবিৰ হৈ থাকি গৈছিলে। যোৱা বছৰ 2023 চনত আমি কেইজনমান সচেতন অভিভাৱকে সকলো গাৰ্জেনক লৈ পেলাই আমি কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা কমিটি বুলি এটা গাৰ্জেন ফৰাম গঠন কৰিলোঁ। গঠন কৰি গোটেই বিষয়টো আমি আকৌ নতুনকৈ পাতনি মেলিলোঁ। আমি গৈ পেলাই তাৰ যিজন প্ৰিন্সিপাল আছিল মিষ্টাৰ ধীমান, সুশীল ধীমান, তেওঁলোকক লগ কৰি ছাৰ বোলো আপোনালোকে যিখিনি এতিয়ালৈকে আপোনালোকে কমিউনিকেশ্যন কৰিছে সকলো ডকুমেণ্টছৰ এটা কপি আমাক দিয়ক। তেওঁ গোটেই ডকুমেণ্টছৰ কপিটো আমাক দিলে। তাৰপিছত সেই ডকুমেণ্টছৰ কপিটো আমি ষ্টাডি কৰি দেখিলোঁ যে কামটোতো একেবাৰে সহজ হৈ আছে। এতিয়া আমি আমাৰ যিটো জিলা উপায়ুক্ত তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। লগতে KB যিটো ৰিজনেল অফিচ আছে, সেই ছাৰৰ লগত DC ছাৰ বুলি কয়, ডেপুটি কমিছনাৰ, তেওঁৰ লগত যোগাযোগ কৰিলোঁ। আমাৰ যিটো দেৱাশীষ শৰ্মা আছে, ডেপুটি কমিছনাৰ ডিষ্ট্ৰিক্ট কমিছনাৰ মৰিগাঁও, তেখেতে আমাক যথেষ্ট উৎসাহিত কৰিলে যে এইটোতো একেবাৰে সাধাৰণ কথা। যিহেতু মাটিটো তেওঁলোকৰ যিটো এক্সিষ্টিং মাটি দিছিলে, সেই মাটিটোৰ ওপৰত এটা হাই টেনশ্যন লাইন যোৱাৰ কাৰণে সেই মাটিটোত কেন্দ্ৰীয় বিদ্যালয় এপ্ৰুভ কৰা নাছিলে। তেওঁ ক'লে হ'ব, মাটিটোত সেইটো সুবিধা আছে, আমি বেলেগ কাষতে প্লটটো নতুনকৈ কৰি দিম। তেওঁ ইছ্যুৰেঞ্চ দিলে। তেওঁ এই বিষয়ত AIDC মেনেজমেণ্টৰ লগত কথা পাতিলে। কথা পাতি আপোনালোকে কামটো আগবঢ়াওক। তাৰপিছত উইদিন 7 days তেওঁলোকে গোটেই ব্যৱস্থাটো কৰি পেলাই কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতি বা AIDC মেনেজমেণ্ট, কেন্দ্ৰীয় বিদ্যালয় সংগঠন সকলো যোগাযোগ কৰি গোটেই মাটিটো কৰি পেলাই আমাক বেলেগ এটা প্লট দিলে। দি পেলাই কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰতিনিধি আনি পেলাই ক'লে যে মাটিটো এই মাটি হ'বনে? সেই মাটি দিলে হ'ব বুলি ক'লে। তাৰপিছত আমি গোটেই মাটিটো লৈ মাটিৰ ডকুমেণ্টছ আমাৰ হাতত আহিলে। তাৰপিছত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰি আন যি ডকুমেণ্টছ লাগে বা ডিষ্ট্ৰিক্ট কমিছনাৰ যিহেতু এজন স্পনচৰিং অথৰিটি হয়, তেওঁৰ পৰা যিখিনি এছুৰেঞ্চ লাগে, গোটেই এছুৰেঞ্চখিনি আমি একগোট কৰি পেলাই আমি এটা ফাইল প্ৰস্তুত কৰি কেন্দ্ৰীয় বিদ্যালয় ৰিজনেল অফিচত ছাবমিট কৰিলোঁ।